নমস্কাৰ ওয়েলকাম বেক টু মাই ইউটিউব চেনেল বাবুস ক্লিক ষষ্ঠ শ্ৰেণীৰ ছাত্ৰসকল অনুলিনী 15 আজি তোমালোকক মই এই 5 নম্বৰ অংকটো দিবলৈ ওলাইছো বাকি এই চেপ্টাৰৰ ভিডিও আগতে দিয়া আছে যদি কোনোবাই চানে তেতিয়ালে এই ভিডিও ডেসক্ৰিপচনত তাৰ লিংকটো পাবা তাত গৈ তোমালোকে বাকি অংকখিনি চাব পাৰিবা তো আহা আজিৰ ভিডিওটো আমি আৰম্ভ কৰো দিয়া আছে ইয়াত ঘণ্টাত 120 কিলোমিটাৰ বেগত ৰাজধানী এক্সপ্ৰেছ ৰেলগাড়ীখন গৈ আছে ৰেলগাড়ীখনৰ দৈৰ্ঘ্য 160 মিটাৰ 80 মিটাৰ দীঘল প্লেটফৰ্ম এখন অতিক্ৰম কৰিবলৈ কিমান সময় লাগিব তাৰমানে আমাৰ এখন প্লেটফৰ্ম দিয়া আছে যিখন প্লেটফৰ্ম তাৰমানে 80 মিটাৰ দীঘল এতিয়া 80 মিটাৰ প্লেটফৰ্মখনে দীঘল ৰেলগাড়ীখন কিমান দীঘল আমাৰ 160 মিটাৰ গতিকে ৰেলগাড়ীখনৰ লগত ৰেলগাড়ীৰ দৈৰ্ঘ্যৰ লগত আমি কি কৰিব লাগিব 80 মিটাৰ দীঘল প্লেটফৰ্মখন আমি যোগ দিব লাগিব এই তাৰমানে 160 লগত আমি 180 যোগ দিব লাগিব তেতিয়াহে আমাৰ সম্পূৰ্ণ দৈৰ্ঘ্যটো ওলাব বুজি পাইছানে তো ইয়াত কি লিখিছো মই ট্ৰেইনখনৰ দৈৰ্ঘ্যটো প্ৰথমতে লিখি লৈছো 160 মিটাৰ তাৰ পিছত আছে কি প্লেটফৰ্মৰ দৈৰ্ঘ্য 80 মিটাৰ গতিকে ট্ৰেইনখনে অতিক্ৰম কৰিবলগীয়া দৈৰ্ঘ্য আমাৰ কিমান হ'ব এইটো আমি যোগ কৰিলে যেটো পাম হেতু হ'ব ট্ৰেইনখনে অতিক্ৰম কৰিবলগীয়া দৈৰ্ঘ্য গতি কিমান হ'ব 0 28 14 4 8 গল 1 1 1 2 তাৰমানে 240 মিটাৰ ট্ৰেইনখনে অতিক্ৰম কৰিব লাগিব আৰু ইয়াত আমাক দিয়া আছিল কি যে ঘণ্টাত কিমান যায় 120 কিলোমিটাৰ গতি 120 কিলোমিটাৰটো যেহেতু আমি মিটাৰত আছে গতি আমি 120 কিলোমিটাৰক আমি কি কৰিম প্ৰথমতে মিটাৰলৈ নিম তো 120 কিলোমিটাৰক মিটাৰলৈ নিলে কি হ'ব 120ক আমি 1000 ৰে পূৰণ দিব লাগিব হয়নে তেতিয়া আমাৰ কি হ'ব এটো মিটাৰলৈকে যাব গতি কিমান হ'ব 120 আৰু 3টা শূন্য অৰ্থাৎ কিমান হল 1,20,000 এটো মিটাৰত গুছি গল আকৌ 1 ঘণ্টা মানে আমাৰ কি 1 ঘণ্টা সমান আমাৰ কিমান 60 মিনিট তো এইখিনি হৈ গল এতিয়া আমি কি কৰিম তাৰ মানে এই 1,20,000 মিটাৰ দূৰত্ব অতিক্ৰম কৰিবলৈ সময় কিমান লাগে আমাৰ 1 ঘণ্টা অৰ্থাৎ 60 মিনিট লাগে যেটা আমাৰ সময়টো হইলে পাৰছে 240 মিটাৰ যাবলৈ কিমান সময় লাগে গতি আমি সেইকাৰণে প্ৰথমতে কি লিখিম ইয়াত যে 1,20,000 মিটাৰ অতিক্ৰম কৰোতে সময় লাগে আমাৰ কিমান কৰোতে সময় লাগে আমাৰ কিমান 60 মিনিট হয়নে 60 মিনিট এতেকে 1 মিটাৰ দূৰত্ব অতিক্ৰম কৰোতে আমাৰ সময় কিমান লাগিব 1,20,000 ভাগে 60 মিনিট এতেকে কিমান মিটাৰ আমাৰ আছে 240 মিটাৰ এতেকে 240 মিটাৰ দূৰত্ব অতিক্ৰম কৰোতে সময় লব আমাৰ কিমান 120,000 60 ইনটু কি হ'ব 240 এই শূন্য কাটি দা এই শূন্য কাটি দা 6 দি ইয়াক কিমান হ'ব 1200 6 দুগুণ 12 তাৰ মানে 200 হল এতিয়া ইয়াক চাবা এটুক আমি 4 ৰে কেইবাৰ দিবা পাৰো 6 বাৰ দিবা পাৰো 6 4 24 আৰু ইয়াক 4 ৰে দিলে 5 4 গুণ 20 হেনে 50 হল আকৌ 2 ৰে ইয়াক 3 বাৰ যাব 2 ৰে ইয়াক 25 বাৰ যাব হয়নে তো এতিয়া আমি কিমান পালো 25 ভাগৰ 3 এটু কি আছিল আমাৰ মিনিট আছিল গতিকে ইয়াক আমি কি কৰিম যে 25 ভাগৰ 3 টো আমাৰ মিনিটত আছিল ইয়াক আমি কি কৰিম এতিয়া সেকেন্ডলৈকে লৈ যাম তো 25 ভাগৰ 3 ইনটু 60 তো কি হ'ব আমাৰ এটো সেকেন্ড হ'ব এতিয়া ইয়াক 5 ৰে আমি কাটিলে 5 বাৰ যাব ইয়াক 5 ৰে কাটিলে কিমান বাৰ যাব 12 বাৰ যাব 12 দিন গুণ কিমান হল 36 তলত আছে 5 তো ইয়াক 5 ৰে যদি হৰণ দিয়া এনেকুৱা হ'ব 36 6 5 গুণ 30 7 5 গুণ 35 7 বাৰ গল হয়নে নামিল 1 বাৰ না ইয়াত দশমিক এটা আহিল 0 আহিল ইয়াতে 5 দুগুণ 10 তো আমি কিমান পালো 7.2 সেকেন্ড তো অতিক্ৰম কৰোতে লাগে আমাক কিমান সময় 7.2 সেকেন্ড তো এটা তোমালোকে উলিয়াব পাৰিবা বাকি যিখিনি অংক ইয়াত দিয়া আছে এই চেপ্টাৰত সেই অংক গোটেইখিনি মই কৰি দিয়া আছে আগৰ ভিডিওত
যদি কোনোবা চোৱা নাই তেতিয়াহ'লে এই ভিডিঅ' ডেছক্ৰিপশ্যন তাৰ লিংকটো পাবা, তাত গৈ তোমালোকে বাকী অংকখিনি চাব পাৰিবা। তো ভিডিঅ'টো চাই যদি ভাল লাগে ভিডিঅ'টো লাইক কৰিবা, চেনেলটো ছাবস্ক্ৰাইব কৰিবা। আজিলৈ আহিলে বাই বাই, থেংক ইউ।